নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো লগতে স্বাগতম জনাইছো প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ সনকললৈ ষ্টুডিঅত মই জিতেন দেশৰ সাম্প্ৰতিক পৰিস্থিতি সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচন আৰু এনে বহু কিবি কাৰণত কিছু দীঘলীয়াকৈ আমি স্থগিত ৰাখিছিলো এই বিশেষ অনুষ্ঠান ডক্টৰ সনকল কিন্তু দৰ্শকৰ বিপুল দাবীত আমি পুনৰ লৈ আহিছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান ডক্টৰ সনকল আৰু আজি আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে যিগৰাকী চিকিৎসকৰ পৰা আমি এটা বিশেষ স্বাস্থ্যজনিত সমস্যাৰ সম্পৰ্কে তেখেতৰ পৰা জানিম এই সমস্যাটো সমাধানৰ সম্পৰ্কে আমি কথা পাতিম আমি পূৰ্বৰ দৰে আপোনালোকক অনুৰোধ জনাম যিহেতু আমি বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছো আৰু আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব পূৰ্বৰ যি অৱধাৰিত আমাৰ নিয়ম আপোনালোকে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰিব আমাৰ ফোন নম্বৰটো আমি মুকলি কৰি দিম স্ক্ৰীনত আমি ফোন নম্বৰটো দি দিম কৈও দিম মই কিন্তু তাৰ আগতে আমি মোৰ সৈতে থকা চিকিৎসকগৰাকীৰ সৈতে মই পৰিচয় কৰাই দিবলৈ ওলাইছো মোৰ সৈতে উপস্থিত আছে মাৰোৱাৰী হস্পিটেলৰ শল্য চিকিৎসা বিভাগৰ মুৰব্বী লগতে সাহিত্যিক সমান্তৰালকৈ সেভ ভৰলুৰ প্ৰতিষ্ঠাকালৰ সভাপতি ডক্টৰ ৰবীন্দ্ৰনাথ মজুমদাৰ স্যাৰ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আৰু এয়া হৈছে ডক্টৰ ৰবীন্দ্ৰনাথ মজুমদাৰ তেখেত আসলতে চিকিৎসা ক্ষেত্ৰখনত জড়িত হৈ থকাৰ সমান্তৰালকৈ সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে আৰু আটাইতকৈ এটা গুৰুত্বপূৰ্ণ তেওঁ বাপত অংশগ্ৰহণ আছিল মাতে তেওঁৰ দায়িত্বত আছিল সেভ ভৰলু আমাৰ গুৱাহাটী মহানগৰীখনৰ প্ৰাণ বুলি ক'লেও ভুল কোৱা নহয় আমাৰ ভৰলুখনৰ যি সংৰক্ষণৰ ক্ষেত্ৰত যি ভূমিকা সেভ ভৰলুৱে লৈ আহিছে আৰু সেভ ভৰলুৰ প্ৰতিষ্ঠাকালৰ সভাপতি হৈছে ডক্টৰ ৰবীন্দ্ৰনাথ মজুমদাৰ আজি ছাৰৰ সৈতে আমি শৰীৰৰ এক বিশেষ সমস্যা হাৰ্নিয়াৰ সমস্যা সম্পৰ্কে আমি আলোচনা কৰিম কিয়নো হয় কিনো প্ৰকৃতাৰ্থত আমি নামটো শুনিছো কোট হয় কেনে ধৰণে হয় কিবা শৰীৰৰ ডেফিচিয়েন্সি কাৰণে হয় নেকি বা তাৰ পৰা আমি কেনে ধৰণে উপকৃত হ'ব পাৰো ইয়াৰ চিকিৎসা কেনেকুৱা চিকিৎসাৰ খৰচ কেনেকুৱা এই সকলোবোৰ সমস্যাৰ সম্পৰ্কে কথা পাতিম এই সকলোবোৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰিম গতিকে আপোনালোকেও অংশগ্ৰহণ কৰিব পাৰিব আমি ফোন লাইন মুকলি কৰি দিছো ইতিমধ্যে আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব আৰু লগতে হাৰ্নিয়াৰ সম্পৰ্কে যদি আপোনালোকে কিবা জানিব বিচাৰিছে তেনেহলে পোনপটীয়াকৈ চিকিৎসকগৰাকীৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে আমি পলম নকৰোঁ আহক আমি হাৰ্নিয়াৰ সম্পৰ্কে অকণমান ছাৰৰ সৈতে আলোচনা কৰোঁ ছাৰ পুনৰ এবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো মই অকণমান পুনতে জানিব বিচাৰিছো যে হাৰ্নিয়াৰ প্ৰকৃততে কিনো ছাৰ আপোনাৰ পৰা অকণমান জানি লওঁ হাৰ্নিয়া এইটো ইংৰাজী শব্দ হয় হাৰ্নিয়েশ্যনৰ পৰা হাৰ্নিয়া হৈছে হাৰ্নিয়েশ্যন মানে কিবা এটা ওলাই যাবলৈ চেষ্টা কৰে আচ্ছা এতিয়া আপোনালোকৰ ধৰক আমাৰ শৰীৰৰ বিষয়ে মোটামুটি এটা জ্ঞান আছে আমাৰ পেটটো আছে পেটৰ ভিতৰত বিভিন্ন ইণ্টেষ্টাইন আছে যিবিলাক স্মল ইণ্টেষ্টাইন লাৰ্জ ইণ্টেষ্টাইন আমি অসমীয়াত যিবিলাক সৰু অন্ত্ৰ বৃহৎ অন্ত্ৰ বুলি কওঁ আৰু বহুত অৰ্গান আছে তো সেইবিলাক নৰ্মেল অৱস্থাত তেনেকৈ থাকে আৰু সেইখিনি আমাৰ যি এবডমিনেল ৱাল এই যিটো পেটৰ যিটো ৱাল আমি পেট বুলি ক'লে সাধাৰণতে যিটো বুজি পাওঁ সেইখিনি ভিতৰত মানে আৱৰি ৰাখে কিন্তু কেতিয়াবা কি হয় দেখা যায় কিছুমান কাৰণত কেতিয়াবা জন্মগত কাৰণো হ'ব পাৰে কেতিয়াবা পিছত বয়স অহাৰ পিছত কোনোবা মানে অংশত খুব দুৰ্বলতাৰ কাৰণেও সেই ভিতৰৰ যিখিনি আপোনাৰ ইণ্টেষ্টাইন বা অন্ত্ৰ যেটো ক্ষুদ্ৰ অন্ত্ৰ বা বৃহৎ অন্ত্ৰ ওলাই আহিবলৈ চেষ্টা কৰে যেতিয়া এবডমিনেল প্ৰেছাৰ তাৰ ভিতৰৰ যেটো প্ৰেছাৰটো কিবা কাৰণে যদি বাঢ়ি যায় আৰু ওলাই আহিলে আমি প্ৰথম দেখা পাওঁ যে বিষ হয় অকমান আৰু ফুলি গৈছে কোনোবা এটা অংশত কিন্তু মই পিছলৈ যাম গতিকে হেতুকে আমি হাৰ্নিয়া বুলি কওঁ হাৰ্নিয়াৰ বুলি কয় হয় আমি একেবাৰে সহজ ভাষাত এটা কথা ছাৰে বুজাই দিছে যে আমাৰ শৰীৰৰ কিবা এটা অংশ যদি বাহিৰলৈ ওলাই আহিবলৈ যত্ন কৰে হেতুকে আমি সহজ ভাষাত হাৰ্নিয়াৰ বুলি ক'ব পাৰো স্যাৰ কিহৰ কাৰণে হয় আসলতে শৰীৰত কিবা ডেফিচিয়েন্সিৰ কাৰণে সেই সমস্যাটো হয় নেকি আচ্ছা তাৰ আগতে মই কৈ লওঁ যে কি ধৰণৰ হাৰ্নিয়া হ'ব পাৰে কি ধৰণৰ হয় এতিয়া মই প্ৰথমতে ক'লো যেটো আমাৰ এবডমিনেল ৱাল আমি পেটটো মানুহজনৰ শুৱাই থলে বা থিয় দিলে সন্মুখৰ পৰা যিখিনি দেখা পাওঁ এই যে বুকুৰ যেটো কৰি বুলি কয় কৰিৰ পৰা একেবাৰে নাভি আৰু তাৰ তললৈকে এইখিনিক আমি এবডমিনেল ৱাল বুলি কওঁ তাৰ ভিতৰত গোটেই মানে যন্ত্ৰপাতি বা ইণ্টেষ্টাইন লিভাৰ স্প্লিন পেংক্ৰিয়াছ গোটেই মানে পতংগবিলাক থাকে সেইটোতো আমি জানো গতিকে কেতিয়াবা মানে সাধাৰণতে বেছিভাগ এবডমিনেল হাৰ্নিয়া হয়
তাৰমানে এবডমিনৰ যিটো ৱালৰ মাজেদি যদি ওলাই আহিব খোজে তেতিয়াহ'লে সেইটোক এবডমিনেল হাৰ্নিয়া হয় এবডমিনেল হাৰ্নিয়া আমি কৰিটোৰ পৰা আৰম্ভ কৰোঁ কৰিটোৰ তলতে কেতিয়াবা ফুলি আহে সেইখিনিক আমি এপিগেষ্ট্ৰিয়াম বুলি কওঁ আমাৰ চিকিৎসা বিজ্ঞানৰ ভাষাত গতিকে সেইটোক এপিগেষ্ট্ৰিক হাৰ্নিয়া বুলি কয় সেইফালে অকণ ফুলি আহে তাৰপিছত কাহ মাৰিলে বেছিকৈ ফুলে হাঁচি মাৰিলে বেছিকৈ ফুলে আৰু কেতিয়াবা ভিতৰলৈ সোমাই যায় দেখা নাপায় তেনেকুৱা সমস্যা মোৰ মনত পৰিছে এতিয়া আপুনি কথাখিনি কৈ থাকোঁতে মই এগৰাকীক তেনে কম বয়সীয়া ছোৱালীৰ ক্ষেত্ৰত দেখা পাইছিলোঁ তেনেকুৱা এটা সমস্যাৰ হৈছিলে তাৰপিছত সেই সমস্যাটো আচলতে কি কাৰণে হয় ছাৰ আৰু মই জানিব বিচাৰিছোঁ কেনেকৈ কিমান প্ৰকাৰৰ হ'ব পাৰে হাৰ্নিয়াৰ গতিকে ওপৰৰ পৰা আমি আহোঁ ওপৰত ঠিক কৰিটোৰ তলতে তাৰপিছত কৰিটোৰ পৰা আৰম্ভ কৰি নাভিলৈকে এইখিনি আমাৰ মাজৰখিনি অকণমান মানে সিমান শক্তিশালী নহয় ধৰক আমাৰ ছাইডত এবডমিনেল ৱালখন বা পেৰাইটিছ বুলি কওঁ সেইখন যিমান মানে শক্তিশালী বা ষ্ট্ৰং কঠিন এই মাজৰ এই লাইনটো ইমান নহয় গতিকে সেইফালেদি কেতিয়াবা অকণমান দুৰ্বল অংশ পালে গতিকে পেচেণ্টে যদি হাৰ্ড ৱৰ্ক কৰে খুব গধুৰ কাম কৰে হেভি মানে ওজন উঠায় বা কোঠাৰ মাৰে এবডমিনেল প্ৰেছাৰত যিটো মানে ভিতৰৰ চাপটো বাঢ়ি যায় তেতিয়াহ'লে সেই দুৰ্বল অংশৰে ওলাই আহিবলৈ চেষ্টা কৰে কি ওলাই আহিবলৈ চেষ্টা কৰে তাৰ পৰা পেৰিটনিয়ামৰ ফল্ড নহ'লে তাৰ পেৰিটনিয়ামৰ ফল্ডটো ওলাই আহে আৰু তাৰ ভিতৰত থাকে আপোনাৰ অমেণ্টাম বা মেচেণ্টাৰী বুলি কয় আৰু কেতিয়াবা ক্ষুদ্ৰ অন্ত্ৰ বা বৃহৎ অন্ত্ৰৰ অকণমান অংশ ওলাই আহে হয় ছাৰ আমি কথাখিনি পাতিম আমাৰ এগৰাকী দৰ্শক ফোন লাইনত আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে বহু দিনৰ বিৰতিৰ পিছত আপোনালোকৰ ফোন কলছ পাই আমাৰ ভাল লাগিছে আমাৰ দৰ্শকসকলৰ কাৰণে আচলতে ডক্টৰ চন কলৰ এই বিশেষ অনুষ্ঠান আৰু আপোনালোকৰ বিপুল দাবীৰ বাবে আমি পুনৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ মই দৰ্শকগৰাকীৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছোঁ কওক কোনে কৈছে আৰু কি জানিব বিচাৰিছে পুনতে আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ ছাৰ মই নলবাৰীৰ পৰা কৈ আছোঁ ছাৰ হয় ডাঙৰীয়া কওক আপুনি কি জানিব বিচাৰিছে মই নলবাৰীৰ পৰা কৈ আছোঁ হয় শুনি আছোঁ আমি আপুনি কি জানিব বিচাৰিছে ডাঙৰীয়া তাৰমানে ছাৰ মোৰ মাৰ 4 বছৰ হ'ল তাৰমানে পেৰালাইচিছ পৰি আছে মা আপোনাৰ মা পেৰালাইচিছ নহয় জানো ছাৰ কিমান বছৰৰ পৰা তেখেতে বেডত আছে বুলি ক'লে 4 বছৰ হ'ল ছাৰ 6 বছৰ ধৰি তেখেতে বেডত আছে পেৰালাইচিছ আচলতে আজিৰ বিষয়টো আমাৰ পেৰালাইচিছ বা তেনেকুৱা নাছিলে আমি হাৰ্নিয়াৰ ওপৰত কথা পাতি আছিলোঁ হয় হয় আপুনি কওকচোন আপুনি আৰু কিবা সুধিব বিচাৰিছে নহয় ছাৰ তাৰমানে মই ইপিনে চিকিৎসা কৰিলোঁ হাড়তীয় কৰিলোঁ তাৰপিছত মাৰ ক'ত দেখালোঁ হাড়তীৰ ক'ত দেখালোঁ মই আপুনি চিকিৎসাৰ বাবে আনিছিল আৰু কিন্তু তেওঁ ৰিকভাৰী বৰ্তমানো হোৱা নাই বৰ্তমানো বেডতে আছে নহয় জানো হয় ছাৰ তেখেতৰ বয়স কিমান হৈছে আপোনাৰ মাৰ বয়স মোটামুটি ধৰক 50 মান হৈছে 50 এজ হৈছে আৰু 6 বছৰ ধৰি তেখেত বেডতে আছে নহয় জানো বেডতে তেখেতৰ অন্য কিবা সমস্যা হৈছে নেকি বৰ্তমান ছাৰ আন কিবা সমস্যা আছে নেকি তেখেতৰ শৰীৰত শৰীৰ বেলেগ একো নাই পেৰালাইচিছ পৰি আছে মানুহজন হয় 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 যি কি নহওক বাৰু মই ছাৰৰ পৰা কথাখিনি জানিবলৈ অকণমান চেষ্টা কৰিম কিন্তু আপোনাক এটা কথা আমি জনাই দিওঁ যে আজি আমি হাৰ্নিয়াৰ সম্পৰ্কে কথা পাতি আছিলোঁ শৰীৰৰ বিভিন্ন অংশত হ'ব পৰা তেনেধৰণৰ সমস্যাসমূহ সমাধানৰ বিষয়ে ছাৰৰ সৈতে কথা পাতিছিলোঁ তথাপিও এগৰাকী শল্য বিশেষজ্ঞ চিকিৎসক আৰু শল্য চিকিৎসা বিভাগৰ তেখেত মুৰব্বী নিশ্চিতভাৱে আমাক কিবা পৰামৰ্শ দিব মই সুধিছোঁ আপোনাৰ প্ৰশ্নটো ছাৰ ইতিপূৰ্বে আমাৰ দৰ্শকগৰাকীৰ প্ৰশ্নটো আপুনি শুনা পালে পেৰালাইচিছ হৈ পেলাই 6 বছৰ ধৰি তেওঁ বেডত আছে কি ক'ব আপুনি কিবা সুপৰামৰ্শ দিব পাৰিবনে তেখেতৰ মানে প্ৰথম কথা হ'ল কিহৰ কাৰণে পেৰালাইচিছ হৈছে সেইটো এটা কথা আৰু দ্বিতীয় কথা বিচনাত পৰি থাকিলে সাধাৰণতে একেভাগে পৰি থাকিলে সেই ৰোগীৰ মানে পিছফালে বেক চাইডে ঘাঁ লাগে আমি এইটো প্ৰেছাৰ আলচাৰ বা বেক চ'ৰ বা প্ৰেছাৰ চ'ৰ বুলি কওঁ গতিকে সেইটো নহ'বৰ কাৰণে আমি সাধাৰণতে পেচেণ্টক যিমান পৰা যায় পজিশ্যনটো চেঞ্জ কৰি সেইটো এটা এডভাইচ দিওঁ তাৰপিছত টেলকাম পাউডাৰ আছে কিছুমান সেইবিলাক ব্যৱহাৰ কৰিবলৈ কওঁ সেইটো এটা প্ৰিভেণ্টিভ বা প্ৰতিষেধক ব্যৱস্থা মানে সেইখিনি হ'ব পাৰে সেইখিনি
আৰু তাৰ লগতে যদি হাৰ্নিয়া হৈ পেলাই ক'ৰবাত যদি মানে পেৰালাইচিছ হৈ ক'ৰবাত হাৰ্নিয়া যদি হৈছে তে সেইটো বিশেষভাৱে মই কিবা এটা হয়তো ক'ব পাৰিম কিন্তু তেনেকুৱা যদি নাই তে আমাৰ ফালৰ পৰা বিশেষ যিহেতু আপোনাৰ সেইটো বিষয় নহয় গতিকে কিবা এটা পৰামৰ্শ দিবলৈ অলপ অসুবিধা হয় যি কি নহওক আমি দৰ্শকগৰাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থী যে মই ভাবোঁ মই আশা কৰিম যিহেতু আজিৰ পৰা আমি পুনৰ আৰম্ভ কৰিছোঁ আমাৰ এই ডক্টৰছ অন কল অনুষ্ঠানটো আৰু অনাগত সময়ত আমি তেনেকুৱা এগৰাকী চিকিৎসক আনিম যাৰ ওচৰত আমি পেৰালাইচিছ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিব পাৰিম বা তেখেতৰ পৰা আমি সমাধান পাব পাৰিম কিন্তু আমাৰ সৈতে আজি যিগৰাকী চিকিৎসক উপস্থিত আছে আমি ইতিপূৰ্বে আপোনালোকক জনাইছোঁ যে হাৰ্নিয়াৰ ৰিলেটেড যদি কিবা সমস্যা আছে তেনেহ'লে আপোনালোকে সুধিব পাৰে আৰু তাৰ পৰা কেনেধৰণে উপকৃত হ'ব কেনেধৰণে সমাধান পাব পাৰে সেই সম্পৰ্কীয় আপোনালোকে জানিব পাৰিব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে ছাৰ আৰু বহু সংখ্যক দৰ্শকে আমালৈ ফোন কৰি আছে আমি একাধিক্ৰমে তেওঁলোকৰ ফোনবোৰ গ্ৰহণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম কিন্তু এটা কথা ছাৰ আমি আগতেও কৈছিলোঁ যে আমাৰ যিটো ডক্টৰছ অন কল অনুষ্ঠানটো খুবেই জনপ্ৰিয় আৰু ডক্টৰছ অন কল বুলি কোৱাৰ লগে লগে এগৰাকী চিকিৎসক ষ্টুডিঅ'লৈ অহাৰ লগে লগে আমাৰ দৰ্শকসকলে এইটো কথা তেওঁলোকে নাভাবে যে চিকিৎসকগৰাকী কোনটো বিভাগৰ বিশেষজ্ঞ কিন্তু তেওঁলোকে এটাই ভাবে যে চিকিৎসক এগৰাকী যিহেতু আহিছে আমি নিশ্চয় কিবা এটা সুফল পাম আৰু সকলোৱে আমি অধিকাংশ মানুহে আছে যিয়ে নেকি বিভিন্ন ধৰণৰ সমস্যাৰ আক্ৰান্ত হৈ আছে তেওঁলোকে ভাবে যে আমি কেনেকৈ উপকৃত হ'ব পাৰোঁ বা কেনেকৈ আমি এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ গতিকে চিকিৎসক এগৰাকী বহাৰ লগে লগে তেওঁলোকে নিশ্চিতভাৱে ফোন কৰিবলৈ আৰম্ভ কৰে যি কি নহওক আমি এতিয়া কেনেকুৱা ধৰণৰ হাৰ্নিয়া আমি হাৰ্নিয়াৰ সেই কথাখিনি মই আপোনাক প্ৰথমতে আমি ক'লোঁ এপিগেষ্ট্ৰিক হাৰ্নিয়া কৰিটোৰ তলতে ওলাব পাৰে তাৰপিছত কৰিৰ পৰা আৰম্ভ কৰি আম্বাইলিকাছ মানে নাভিলৈকে যিকোনো সময়ত ফুলিব পাৰে তাৰপিছত আহি পেলাই নাভি পালেহি নাভিৰ মাজেদি ওলাই আহিব পাৰে আচ্ছা কিছুমানৰ নাভিটো যথেষ্ট পাতল থাকে ছালচটা সেইফালে ওলাই আহিব পাৰে কেতিয়াবা ছাইডেদি ওলায় আৰু কিছুমান নৱজাতক সন্তানৰ আমি দেখিছোঁ জন্মতে সেইটো যথেষ্ট দুৰ্বল থাকে কাৰণে সেই তেনেকুৱা হাৰ্নিয়া লৈয়ে জন্ম লয় তেনেকুৱাও দেখিছোঁ আচ্ছা তাৰপিছত থাকিলে আপোনাৰ নাভিৰ পৰা তলৰ অংশ সেইখিনিত সাধাৰণতে চিজাৰিয়ান অপাৰেশ্যন বেছিকৈ হয় গতিকে চিজাৰিয়ান আজিকালি সিমান নহয় কাৰণ আগতে চিজাৰিয়ান অপাৰেশ্যন দীঘলীয়াকৈ মানে ইনচিশ্যন দিছিলে কাটিছিলে আজিকালি পথালিকৈ কাটে গতিকে হাৰ্নিয়া সেইটো কম তথাপিও দুই এক জেগাত তেনেকৈ কৰে কাৰণে তাত হাৰ্নিয়া হ'ব পাৰে সেইটোক আকৌ আমি যদি অপাৰেশ্যন কৰা অংশইদি যদি হাৰ্নিয়েশ্যন হয় ভিতৰৰ পৰা সেইটোক আমি ইনচিশ্যনেল হাৰ্নিয়া বুলি কওঁ ইনচিশ্যন মানে আমি যে কাটিছিলোঁ যে সেইটোক আমি ইনচিশ্যন বুলি কওঁ সেইকাৰণে ইনচিশ্যনেল ভেন্ট্ৰেল অৰ এবডমিনেল হাৰ্নিয়া গতিকে এইকেইটা আমি চিধা চিধি পালোঁ কেতিয়াবা আৰু তাতকৈ চবতকৈ কমন হৈছে ইংগুইনেল হাৰ্নিয়া তাতকৈ আমি তললৈ ইয়াত দেখুৱাইছে হেৰিখনত গ্ৰাফিক্সখনত আৰু তললৈ আহিলে এই দুইফালে কৰঙনৰ দুইটা ছাইডে আমাৰ ইংগুইনেল ৰিজন বুলি কয় সেই ইংগুইনেল ৰিজনত আপোনাৰ হাৰ্নিয়া হ'ব পাৰে ভিতৰৰ তাতে এটা কোমল মানে দুৰ্বল অংশ থাকে ইংগুইনেল কেনেল বুলি কয় সেই কেনেলটো যথেষ্ট দুৰ্বল অংশ গতিকে ডাঙৰ হোৱাৰ পিছত বিভিন্ন কাৰণত এবডমিনৰ ভিতৰৰ চাপ যদি বাঢ়ি যায় মানুহজন যদি খুব মানে কঠোৰ পৰিশ্ৰমী হয় আৰু স্বাস্থ্য যদি সিমান ভাল নহয় সেই তাত দেখুৱাইছে সেই গ্ৰাফিক্সত তেনেকৈ ওলাই আহিব পাৰে ওলাই আহি ফুলি যায় আৰু সেইটো এটা কথা কেতিয়াবা প্ৰথম অৱস্থাত ওলাই আহি ফুলি যায় তাৰপিছত শুই দিলে আকৌ ভিতৰলৈ সোমাই যায় সেইকাৰণে বহুত মানে ৰোগীয়ে মানে সোনকালে নাহে চিকিৎসাৰ কাৰণে বিষ একো নহয় কিন্তু এটা সময়ত তেনেকৈ ওলাই ইমান বেছি ওলাই যায় ভিতৰলৈ সোমাই নাযায় আচ্ছা সোমাই নগ'লে তেতিয়া বিষ হয় অন্য প্ৰব্লেম হয় আৰু তেতিয়া ৰোগী আমাৰ ওচৰলৈ আহে আৰু এই উভতি যাব নোৱাৰিলে সেইটোক আমি অবষ্ট্ৰাক্টেড হাৰ্নিয়া বুলি কওঁ অবষ্ট্ৰাক্টেড তাৰমানে অবষ্ট্ৰাকশ্যন হ'ল বাধা পালে সি আৰু উভতি যাব নোৱাৰে গতিকে সেই তেনেকুৱা হ'লে সেইটো অতি সোনকালে অপাৰেশ্যন কৰিব লাগে কেতিয়াবা অবষ্ট্ৰাকশ্যনৰ পিছত বেছি সময় যদি তাত থাকে গতিকে যিখিনি ধৰক মানে স্মল ইণ্টেষ্টাইন বা লাৰ্জ ইণ্টেষ্টাইন বিশেষকৈ স্মল ইণ্টেষ্টাইনে বেছিকৈ আহে ক্ষুদ্ৰ অন্ত্ৰ বুলি কয় সেইটো যদি বেছি সময় থাকে তাৰ যিটো চাৰ্কুলেশ্যন ব্লাড চাৰ্কুলেশ্যনটো বন্ধ হৈ পেলাই সেইখিনি মৰি যাব পাৰে তেতিয়া সেইখিনিক আমি ষ্ট্ৰেংগুলেশ্যন বুলি কওঁ ছাৰ গ্ৰাফিক্সখনত যিখিনি বস্তু দেখুৱাই থকা হৈছে এই যিটো সমস্যা এই হাৰ্নিয়াৰ যিটো সমস্যা এইটোৰ বয়সৰ কিবা হেৰি থাকে নেকি যে ইমানটো বয়সৰ পিছতহে এই সমস্যাটো বৃদ্ধি পাব পাৰে এনেকুৱা অলপ আছে বয়সত এতিয়া 10 বছৰ 12 বছৰলৈকে যদি ওলায় সেইটোক আমি কনজেনিটেল বুলি কওঁ তাৰমানে কিবা কাৰণে সেইখিনি সেই তাত এটা হেৰি ট্ৰেক এটা থাকে ট্ৰেকটো জন্মৰ সময়ত বন্ধ হ'ব লাগিছিলে কিবা কাৰণে বন্ধ নহ'ল
গতিকে ৰাস্তাটো অলৰেডি আছেই কিছুমানৰ হা গতিকে সেইফালে ওলাবলৈ সুবিধা পায় গতিকে কনজেনাৰ হাৰ্নিয়াক সেইকাৰণে আমি কিছু বছৰলৈ চাওঁ যদি প্ৰব্লেম নাথাকে তাৰপিছত দেখা যায় যে সি উভতি যোৱা নাই হাৰ্নিয়া হৈ আছে তেতিয়া আমি অপাৰেশ্যন কৰিবলৈ কওঁ আৰু সেইটো প্ৰাপ্তবয়স্কত আকৌ সেইটো বন্ধ হৈ যায় কিন্তু ভিতৰৰ পৰা তেতিয়া প্ৰেছাৰটো বা চাপটো এবডমিনেল প্ৰেছাৰ বাঢ়ি গ'লে তেতিয়া সেইফালে ওলায় প্ৰাপ্তবয়স্ক অৱস্থাত বেছি হয় নেকি এনেকুৱা ধৰণৰ সমস্যাবিলাক ছাৰ বেছি বুলি ঠিক নহয় যদি ফেক্টৰবিলাক থাকে এতিয়া প্ৰি ডিছপ'জিং ফেক্টৰ বুলি কয় তাৰমানে কি কাৰণে হ'ব পাৰে এটা হ'ল সেইখিনিত অলপ অংশটো দুৰ্বল হ'ব লাগিব 2 নম্বৰ মানুহজনৰ কেতিয়াবা স্বাস্থ্যটো বা নিউট্ৰিশ্যনটো অলপ মানে যিমানখিনি আশা কৰা যায় সিমানখিনি নহয় তৃতীয় তেওঁ যদি হাৰ্ড ৱৰ্কিং হয় কঠোৰ কাম ডাঙৰ পৰা কৰিবলগীয়া হয় ৱেইট লিফটিং কৰিবলগীয়া হয় মানে কোৰ কুঠাৰ মাৰিবলগীয়া হয় তেনেকুৱা যদি টান কাম কৰে তেতিয়া এবডমিনেল ভিতৰৰ প্ৰেছাৰটো বাঢ়ি যায় আৰু সেইখিনি ভিতৰৰ পৰা ঠেলি দিয়ে গতিকে সেই তেনেকৈ হ'ব পাৰে সেইকাৰণে আমি তেনেকুৱা ৰোগী আহিলে আমি গোটেই হিষ্ট্ৰীটো লওঁ তেওঁ কি কাম কৰে কাহ হৈ আছে নেকি বহুদিনৰ পৰা চৰ্দি হৈ আছে নেকি এইবিলাক কথা আমি সুধি লওঁ সুধি পেলাই আমি তেনেকৈ ডায়েগনচিছ কৰোঁ এইবোৰ সমস্যা আৰু সেইটোক ইংগুইনেল হাৰ্নিয়া বুলি কয় সেই মানে অংশটো কৰঙনৰ এইখন তাত যিটো গ্ৰাফিকক ইংগুইনেল এৰিয়া বুলি কয় সেইকাৰণে হাৰ্নিয়াটোৰ নাম ইংগুইনেল হাৰ্নিয়া আৰু ইংগুইনেল কেনেল যিটো যে আমি ট্ৰেক আছে বুলি কৈছিলোঁ ভিতৰত সেই ট্ৰেকটোৰে ওলাই আহে কেতিয়াবা ছাৰ এই হাৰ্নিয়াৰ সমস্যাৰ কাৰণে অণ্ডকোষটো ডাঙৰ হৈ যায় নহয় জানো সেইটো হাৰ্নিয়াৰ কাৰণে নহয় সেইটো বেলেগ দুটা কথা হয় অণ্ডকোষটো কেতিয়াবা তাৰ ইনফেকশ্যন হৈ অৰ্কাইটিছ হৈ ডাঙৰ হয় সেইটো বেলেগ আৰু কেতিয়াবা যে আমি ডাঙৰ দেখোঁ সেইটো হৈছে হাইড্ৰচিল সেইটো অণ্ডকোষৰ ওপৰত এটা আৰু এই যে ফুটবলৰ যেনেকৈ ব্লাডাৰটো থাকে ব্লাডাৰৰ ওপৰত ফুটবলৰ চামৰাৰ হেৰিটো থাকে সেই তেনেকুৱা ব্লাডাৰ এটা থাকে ঢাকনি এটা থাকে সেই তাত পানী জমা হয় বিভিন্ন কাৰণত কেতিয়াবা ইঞ্জুৰিৰ কাৰণে জখম হৈ হ'ব পাৰে বেমাৰৰ কাৰণে হ'ব পাৰে তাত জমা হয় অণ্ডকোষৰ চাৰিওফালে জমা হয় সেইটোক আমি হাইড্ৰচিল বুলি কওঁ কেতিয়াবা হাইড্ৰচিল আৰু হাৰ্নিয়া একেলগে থাকিব পাৰে হাইড্ৰচিলো আছে সেই যিটো ট্ৰেক জন্মগত যিটো ট্ৰেক বুলি কৈছোঁ সেইটো কণ্টিনিউৱাছ থাকিলে তেতিয়াহ'লে হাইড্ৰচিল আৰু হাৰ্নিয়া একেলগে হ'ব পাৰে ছাৰ এতিয়া কথাটো হ'ল এনেকুৱা যে হাৰ্নিয়াৰ সমস্যাটো যেতিয়া আৰম্ভ হয় খুব অৱহেলা কৰা দেখা যায় আমি খুব কমেই শুনা পাওঁ যে মানুহৰ হাৰ্নিয়াৰ প্ৰব্লেম হৈছে আৰু যেতিয়া হয়গৈ তেতিয়া আৰু মেজৰ হৈ যায় অপাৰেশ্যন কৰিবলগীয়া পৰ্যায় পায়গৈ যে আৰম্ভণিতে যদি ইয়াক ধৰা পেলাব পৰা যায় তেনেহ'লে ইয়াৰ কেনেধৰণৰ চিকিৎসা আছে আচলতে কি হয় ইয়াত মানে ৰোগীৰ ওপৰত নিৰ্ভৰ কৰে কিছুমানে শৰীৰৰ হেৰিলৈ ইমান মানে গুৰুত্ব নিদিয়ে আৰু কিছুমানে অকণমান কিবা হ'লে তেওঁলোকে গুৰুত্ব দিয়ে গুৰুত্ব দেখুৱাবলৈ সেইটো এটা বেলেগ আৰু ছেকেণ্ড হ'ল এইটোৰ প্ৰথমতে ওলাওঁতে বিষ নহয় ধৰক মানুহজন থিয় হ'লে বা কাহ মাৰিবলৈ দিলেহে ওলায় শুই দিলে আকৌ ভিতৰলৈ সোমাই যায় বা অলপ মেনিপুলেট কৰি ভিতৰত সোমাই দিব পাৰি এই বিষ নহয় কাৰণে বহুত ৰোগী নাহে আৰু কিছুমানে ডাঙৰ হোৱাৰ পিছত আহে আৰু বিষৰ কাৰণে আহে তেতিয়া ইয়াৰ নিৰাময়ৰ এটাই উপায় সেইটো হৈছে অস্ত্ৰোপচাৰ ইয়াৰ কোনো দৰৱৰ মানে কোনো স্থান নাই ইয়াত দৰৱ দিলেও আমি পেইন কিলাৰ দিওঁ বা অন্য দিওঁ মানে এইটো সাময়িক মানে সকাহৰ কাৰণে কিন্তু একেবাৰে নিৰ্দিষ্টভাৱে মানে নিৰ্ধাৰিতকৈ তাক যদি নিৰাময় কৰিব পাৰে তেতিয়াহ'লে অস্ত্ৰোপচাৰ কৰি সেই যিখিনি ওলাই আহিছিলে সেইখিনি পেৰিটনিয়েল কেভিটিটো আমি বিচাৰি উলিয়াই পেলাই সেইটো বান্ধি পেলাই কাটি পেলাই দিওঁ আৰু যদি ক্ষুদ্ৰ অন্ত্ৰ বা মেচেণ্টাৰী অমেণ্টাম ওলাই সেইখিনি ভিতৰলৈ সোমাই দি সেই ৰাস্তাটো বন্ধ কৰি দিওঁ আৰু বন্ধ কৰি দি আজিকালি এখন জালি লগোৱা হয় আপোনাৰ মেছ বুলি কওঁ আমি সেইটো মেছটো প্ৰলিনৰ আছে আৰু অন্যান্য মেছো আছে সেইখন জালিখন লগাই দিলে কি হয় এটা এক্সট্ৰা মানে অতিৰিক্ত বা এটা ওপৰঞ্চি মানে জোৰ এটা পায় গতিকে তাত আকৌ ভৱিষ্যতে সাধাৰণতে হোৱাৰ সম্ভাৱনা নাথাকে কিন্তু আগতে জালি নহওঁতেও মই বহুত অপাৰেশ্যন কৰিছোঁ খালি আমি ৰিপেয়াৰ কৰি দিওঁ তো সৌভাগ্যক্ৰমে আমাৰ এটা পেচেণ্টটো ঘূৰি অহা নাই আকৌ দুটা হাৰ্নিয়া কিন্তু আজিকালি ৰুটিন মতেই সেই মেছখন দিয়া হয় তাৰমানে জালি বুলি কয় যিখন হয় আজি দৰ্শকসকল আমি খুব এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতি আছোঁ প্ৰকৃতাৰ্থত আমি প্ৰত্যেকেই সেই বিষয়টোক অৱজ্ঞা কৰি চলোঁ আচলতে আমি খুব এটা গুৰুত্ব নিদিওঁ কিন্তু যেতিয়া আমাৰ মেজৰ সমস্যালৈ ৰূপান্তৰ হয় তেতিয়াহে আমি কিন্তু চিকিৎসকৰ কাষলৈ যাওঁ আমি হাৰ্নিয়াৰ সম্পৰ্কে কথা পাতি আছোঁ আপোনালোকেও যদি হাৰ্নিয়াৰ সম্পৰ্কে কিবা জানিব বিচাৰিছে বা তেনেকুৱা সমস্যাত আপুনি ভুগি আছে তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো স্ক্ৰীনত দি থোৱা আছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ ছাৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব বা যদি কিবা জানিব বিচাৰে তেনেহ'লে সেইখিনি কথাও জানিব পাৰিব ছাৰ মই পুনৰ আন এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ
কৰঙনৰ চুকত কেতিয়াবা গাঙঠিৰ দৰে হয় সেইটো এক প্ৰকাৰ হাৰ্নিয়াৰ লক্ষণ নেকি স্যাৰ নহয় সেইটো আচলতে আমাৰ গোটেই শৰীৰত এটা লিম্ফেটিক সিস্টেম আছে লিম্ফেটিক আপোনাৰ ডিঙিৰ পৰা আৰম্ভ কৰি কেতিয়াবা টনচিলৰ কাৰণে পোৱা যায় ইয়াত ঘাঁ এটা হ'লে ইয়াত হৈছে হাতত হ'লে ইয়াত গাঙঠি আমি গাঙঠি বুলি কওঁ তাত বিভিন্ন ইনফেকশ্যন বা কিবা কাৰণে হ'ব পাৰে তেতিয়া আমি সেইটো হাৰ্নিয়াৰ লগত হাৰ্নিয়া যে নহয় আমি সেইটো আমি পৰীক্ষা কৰি আমি সিদ্ধান্ত ল'ব পাৰোঁ কাৰণ হাৰ্নিয়া যদি হয় কি হ'ব আমি কি কৰোঁ মানুহজনক কাঢ়িবলৈ দিওঁ মুখখন ঘূৰাই কাঢ়া মানে কি পেটৰ ভিতৰৰ চাপ পৰিব গতিকে যদি কিবা আছে যদি হাৰ্নিয়া হৈছে সেইটো ওলাই আহিব কিন্তু যদি গাঙঠি যদি হয় সেইটো আমি হাতেৰে ফিল কৰিব পাৰোঁ সফ্ট সেইটো কোমল কিন্তু তাৰ এটা মাৰ্জিন থাকে ধৰক মাৰ্বল গুটিটোৰ নিচিনা কিন্তু হাৰ্নিয়াৰ তেনেকুৱা নহয় আৰু সেইটো কাহৰ লগত কোনো সম্পৰ্ক নাথাকে কাহিলেও সি একেভাগে থাকিব সেইটো বেলেগ বস্তু সেইটো সাধাৰণতে ইনফেকশ্যনৰ কাৰণে স্যাৰ এগৰাকী দৰ্শকে ফোন কৰিছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই হাৰ্নিয়াৰ বিষয়লৈ অকমান জানিবলগীয়া আছে তাকে ডক্টৰ কৈ আছে ডাঙৰীয়া আমি ছাৰৰ সৈতে আচলতে ছাৰে আপোনাৰ কথাখিনি শুনি আছে আপুনি হাৰ্নিয়াৰ সম্পৰ্কে কি জানিব বিচাৰিছে ছাৰক পোনপটীয়াকৈ সুধিব পাৰে টেলিভিছনৰ পৰ্দাৰ পৰা অকণমান দূৰলৈ আহি আমাৰ সৈতে কথা পাতক টেলিভিছনৰ পৰ্দাত ফিকশ্যন অফ টাইম কিছু লেটকৈ চলে গতিকে আমি যিখিনি কৈ আছোঁ সেইখিনি যদি আপুনি শুনালৈ ৰৈ থাকে তেনেহ'লে আপোনাৰ সৈতে আমাৰ কমিউনিকেট কৰাৰ অলপ অসুবিধা হয় গতিকে টেলিভিছনৰ স্ক্ৰীনৰ পৰা যদি অকণমান দূৰলৈ আহি আমাৰ সৈতে কথা পাতে তেতিয়া পোনপটীয়াকৈ ছাৰৰ সৈতে আপুনি ফোনযোগেও কথাখিনি পাতিব পাৰিব ক্ষমা কৰিব আমি সংযোগ বিচ্ছিন্ন কৰিবলৈ বাধ্য হৈছোঁ মই দৰ্শকসকলক এটা কথা অনুৰোধ জনাই দিওঁ যে আপোনালোকে যেতিয়া আমালৈ ফোন কৰিব টেলিভিছনৰ পৰ্দাৰ পৰা অকণমান দূৰলৈ আহি ফোন কৰিব নিশ্চিতভাৱে আপোনালোকে টেলিভিছনত প্ৰত্যক্ষ কৰাৰ পিছতে আমাৰ সৈতে আপোনালোকে যোগাযোগৰ চেষ্টা চলাইছে কিন্তু আপোনালোকে যেতিয়া আমালৈ ফোন কৰিব বা ছাৰৰ পৰা কিবা পৰামৰ্শ ল'ব বিচাৰিব তেতিয়া অন্তত টেলিভিছনৰ পৰ্দাৰ পৰা অকণমান দূৰলৈ আহি আমাৰ সৈতে কথাখিনি পাতিব সেই কথাখিনি আমি পোনপটীয়াকৈ শুনিবলৈ সক্ষম হ'ম আৰু এটা ফোন আছে ছাৰ আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই যোৰহাট নিমাতী ককিলৰ পৰা কৈছোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মই মানে প্ৰস্ৰাৱটো বৰ চিকচিক হৈ থাকে আজি বহু বছৰ আগৰ পৰা কি বুলি ক'লে ডাঙৰীয়া পুনৰ এবাৰ কওকচোন প্ৰস্ৰাৱ কৰি যাওঁতে মানে ভালে সময় প্ৰস্ৰাৱ কৰিলে তাৰপিছত চিকচিক প্ৰস্ৰাৱ মানে প্ৰায় 10-15 মিনিট প্ৰস্ৰাৱ কৰোঁতে লাগে পেচাব কৰোঁতে আপোনাৰ সময় লাগে নহয় জানো পেচাবটো ভালদৰে নহয় টিপ টিপকৈ পৰি থাকে হয়নে প্ৰথমতে প্ৰস্ৰাৱটো ভালকৈ হ'ব তাৰপিছত আৰু শেষ অৱস্থাত মানে চিকচিকে প্ৰস্ৰাৱ বহুত সময় 15-20 মিনিট লাগি যায় আচ্ছা ছাৰ কথাটো বুজি পাইছেনে আপুনি তেখেতে কৈছে যে আজি বহুদিন ধৰি তেখেতৰ পেচাবটো হয় আৰম্ভণিতে ঠিকেই হয় কিন্তু শেহতীয়াকৈ অকণমান দীঘলীয়াকৈ টুপটুপকৈ পৰি থাকে বয়স আপোনাৰ বয়সটো ডাঙৰীয়া মোৰ 43 হৈছে তাৰ পৰা আকৌ শুনক কিবা আছে আপুনি কৈ যাওক তাৰ পৰা আজি এসপ্তাহমান হৈছে মানে মোক এই সোঁ চাইডে মানে কমৰটো মানে কিবা বিষ তাৰ সোঁ চাইডে কমৰটো কিবা বিষাই পেটৰ তলপেটটো কিবা বিষাইছে চাইডৰ তলপেটটো আপোনাৰ আজি কিছুদিনৰ পৰা বিষাই আছে নহয় জানো আজি এসপ্তাহমান হৈছে বিষাইছে এসপ্তাহমানৰ পৰা আপোনাৰ সোঁফালৰ তলপেটটো বিষাই আছে সোঁ চাইডে কঁকালটো চুকত মানে 10-20 মিনিট থিয় হৈ বিষাই আৰু সেইখিনি আপোনাৰ কিবা চুৱেলিং হৈ আছে নেকি ফুলি আছে নেকি একো ফুলা মানে একো খাব পাৰিছোঁ চব ঠিক আছে মুঠৰ বৃষ্টিহে আহে হয় কথাখিনি খুব এটা ক্লিয়াৰলি আমি ধৰিব পৰা নাই আপোনাৰ বয়স 43 বুলি ক'লে ছাৰ আৰু তেখেতৰ পেচাবৰ কিছু সমস্যা আৰু এসপ্তাহমান ধৰি তেখেতৰ সোঁফালৰ কঁকালৰ জইনৰ কাষতে এইখিনি পেইন হৈ থকাৰ কথা ক'লে তেখেতে আপোনাৰ বয়সলৈ চাই আৰু আপোনাৰ লক্ষণবিলাকলৈ চাই এইটো প্ৰষ্টেটৰ সমস্যা বুলি ভাবিছোঁ আমি এইটো প্ৰষ্টেটটো আপোনাৰ ডাঙৰ হৈছে প্ৰষ্টেটৰ এইটো এটা মানে স্বাভাৱিক প্ৰক্ৰিয়া আৰু বয়সৰ লগে লগে সেইটো ডাঙৰ হয় চবৰে হয় কিন্তু কাৰোবাৰ অলপ সোনকালে বেছি ডাঙৰ হয় কাৰোবাৰ সময় লাগে কাৰোবাৰ লক্ষণ দেখা দিয়ে কাৰোবাৰ লক্ষণ দেখা নিদিয়ে কিন্তু আপোনাৰ বোধহয় প্ৰষ্টেটটো ডাঙৰ হৈ আপোনাৰ পেচাবৰ ৰাস্তাটো সংকুচিত হৈছে সেইকাৰণে আপুনি অসুবিধা পাইছে
গতিকে আপুনি এজন ইউৰলজিষ্ট বা কোনোবা জেনেৰেল চাৰ্জনক দেখুৱালেও আপোনাৰ অন্ততঃ ডায়েগনচিছটো হৈ যাবগৈ এখন আল্ট্ৰাচাউণ্ড কৰিব লাগিব আৰু বাকী লক্ষণবিলাক দেখি হয়তো চিকিৎসকে এটা সিদ্ধান্ত ল'ব পাৰিব হয় ডাঙৰীয়া আপুনি আপোনাৰ যেটো পেছাবৰ সমস্যাৰ কথা ক'লে এই পেছাবৰ সমস্যাটো প্ৰকৃতাৰ্থত প্ৰস্টেটৰ যদি কিবা সমস্যা হয় তেতিয়া হলে এনেকে ধৰণৰ সমস্যাত সন্মুখীন হ'বলগীয়া হয় গতিকে আপুনি এগৰাকী ইউৰলজিষ্টৰ কাষ চাপক নহলে জেনেৰেল চাৰ্জনৰ কাষলৈ গলেও আপোনাক পৰামৰ্শ দিব আগতে প্ৰথমতে আপোনাৰ সমস্যাটো প্ৰকৃতাৰ্থত কি হৈছে সেইটো যদি নিশ্চিত কৰি ল'ব পাৰে তেতিয়া হলে চিকিৎসা কৰিলে নিশ্চিতভাৱে সুফল পাব ধন্যবাদ জ্ঞাপন কৰিছো আমালৈ ফোন কৰাৰ বাবে স্যাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই সনাতন হয় ডাঙৰীয়া জনাওক আপুনি কি জানিব বিচাৰিছে হাৰ্নিয়াৰ প্ৰব্লেমটো তাৰমানে মোৰ এই ঠিক নাৰীৰ পৰাৰ ওপৰত ওলাই আহে নাৰীৰ ওপৰত আপোনাৰ অকণমান সমস্যা হৈ আছে নহয় জানো নাইটোৰ ওপৰত নাৰীটোৰ ওপৰত কেনেকুৱা বিষায় নে আপোনাৰ ফুলি গৈছে ওলাই আহিলে বিষায় ফুলিছেনে বাৰু জেগাখিনি সোমাই গ'লে আৰু মানে বিষটো নাইকিয়া হৈ যায় ওলাই আহিলে বিষায় আৰু সোমাই গ'লে বিষটো নাইকিয়া হৈ যায় তেতিয়াহ'লে এইটো আপোনাৰ আম্বাইলিকাল নহ'লে পেৰা আম্বাইলিকাল হাৰ্নিয়া হয় সেইখিনি অকণমান আমাৰ বেছিভাগৰে অলপ দুৰ্বল অংশ গতিকে সেইফালে হ'ব পাৰে আৰু আপোনাৰ যদি ক্ৰনিক কাফ আছে যদি ব্ৰংকাইটিছ আছে দীঘলীয়াকৈ কাহ চাহ হৈ থাকে তেতিয়াহ'লে সেইটো আপোনাৰ বাঢ়ি গৈ থাকিব গতিকে আপুনি এটা পৰামৰ্শ লোৱাটো ভাল হ'ব এজন শল্য চিকিৎসকৰ ওচৰত গৈ এইটো হাৰ্নিয়াটো এনেকৈ লাহে লাহে আহি পেলাই পিছত যথেষ্ট ডাঙৰ হৈ যায় কিন্তু হয় স্যাৰ কি কৰা উচিত বুলি ভাবে আপুনি চিকিৎসাৰ ক্ষেত্ৰত আপুনি কি পৰামৰ্শ দিব তেখেতক তেখেতৰ সেই প্ৰথমতে তেওঁ কনচাল্ট কৰা উচিত তাৰপিছত ডায়েগনচিছ মই যিটো লক্ষণ দেখিলোঁ সেইটোতো আম্বাইলিকাল হাৰ্নিয়া গতিকে আম্বাইলিকাল হাৰ্নিয়া যদি হৈছে ডাঙৰ নহ'লেও এতিয়াই যদি অপাৰেশ্যন কৰি অস্ত্ৰোপচাৰ কৰা হয় তেতিয়াহ'লে অস্ত্ৰোপচাৰটো যথেষ্ট চিম্পুল আৰু সহজতে হৈ যায় কিন্তু ডাঙৰ হ'লে অস্ত্ৰোপচাৰটো অকণমান ডাঙৰ হ'ব আৰু তেতিয়া সেই মেছখন বা জালিখন লগোৱাৰ কথাটো আহি যাবগৈ হয় ডাঙৰীয়া ইতিমধ্যে ছাৰে কৈছে যে আপুনি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে আৰু ইতিমধ্যে আপোনাৰ আৰম্ভণিৰ কথাখিনি মই শুনি নাপালোঁ ঠিকমতে কিন্তু মই যিমান দূৰ অনুমান কৰিছোঁ আপুনি মহানগৰীৰ বশিষ্ঠৰ পৰাই ফোন কৰিছে আৰু আমাৰ সৈতে যিগৰাকী বিশেষজ্ঞ চিকিৎসক আছে তেওঁৰ মাৰোৱাৰী হস্পিটেলৰ শল্য চিকিৎসা বিভাগৰ মুৰব্বী চিকিৎসক তেখেতৰ কাষলৈ আহি পোনপটীয়াকৈ আপুনি কথাখিনি আলোচনা কৰিব পাৰে আৰু এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ কাষলৈ আহিলে নিশ্চিতভাৱে সুফল পোৱাটো 100% নিশ্চিত হয় গতিকে পলম নকৰিব আপুনি ততালিকে আহি পোনপটীয়াকৈ ছাৰৰ সৈতে যোগাযোগ কৰক নিশ্চিতভাৱে উপকৃত হ'ব আৰু ছাৰ আপুনি এটা কথা কৈছিলে আৰু মই দৰ্শকসকলৰ সুবিধাৰ বাবে এই কথাখিনিও মই জানিব বিচাৰিছোঁ যে যিহেতু এইটো এটা এনেকুৱা ধৰণৰ সমস্যা হ'লে সেই উপায় বা ইয়াৰ চিকিৎসা বুলি ক'বলৈ গ'লে অপাৰেশ্যন কৰিব লাগিব নহয় জানো অপাৰেশ্যনটো কিমান দীঘলীয়া হয় তাৰ খৰচ কেনেকুৱা আপোনালোকৰ চিকিৎসালয়ত কেনেকুৱা ধৰণৰ ফেচিলিটি আছে সেইখিনি যদি অকণমান কৈ দিয়ে সেইখিনিৰ আগতে আৰু দুটামান হাৰ্নিয়াৰ কথা ক'বলৈ ৰৈ সেইকেইটা কৈছোঁ নিশ্চয় আপুনি এইকেইটাতো আমি দেখা পাওঁ এবডমিনেলৰ পৰা ওলাই আহে বাহিৰলৈ ওলাই আহে গতিকে কিন্তু আমি দেখা নোপোৱা হাৰ্নিয়াও আছে সেইটো হৈছে পেটৰ ভিতৰত হয় সেইটোক ডায়েফ্ৰামেটিক হাৰ্নিয়া বুলি কয় আমাৰ যিখন থৰাক্স মানে বুকু য'ত হাৰ্ট মানে আৰু লাংছ হাওঁফাও থাকে আৰু এইফালে তলত আমাৰ যিবিলাক ধৰক লিভাৰ মানে ষ্টমাক আৰু ক্ষুদ্ৰন্ত্ৰ বৃহতন্ত্ৰ স্প্লিন সেইবিলাক পেংক্ৰিয়াছ আছে সেই তাৰ মাজতে এখন ৱাল এখন আছে সেই ৱালখনৰ নাম হৈছে ডায়েফ্ৰাম এই কেতিয়াও যে আমি জলকীয়া খালে হেকটি উঠে যে আচলতে সেই ডায়েফ্ৰামখনৰ পৰা উঠে সেইখন ষ্টিমুলাছ হ'লে সেইখনৰ পৰা আমাৰ হেকটিটো উঠে গতিকে সেই ডায়েফ্ৰামৰ মাজেদি আপোনাৰ ওপৰৰ পৰা আপোনাৰ ৰাজহাড়ডাল গৈছে তাৰপিছত এৱৰ্টা গৈছে অন্য কিছুমান অৰ্গেন গৈছে অকণমান তাত মানে ফাঁক এটা থাকে সেইফালে কেতিয়াবা আমাৰ ষ্টমাক যিটো ষ্টমাকৰ ওপৰ অংশ আমি ফাণ্ডাছ বুলি কওঁ সেইখিনি কেতিয়াবা সোমাই আহিব পাৰে সোমাই আহিলে তেতিয়া আমি প্ৰথমতে গেষ্ট্ৰিকৰ লক্ষণ যেনেকুৱা হয় তেনেকুৱা লক্ষণ পোৱা যায় আৰু এইটো বৰ সোনকালে মানে সহজতে নিৰ্ণয় কৰিবলৈ দিগদাৰ ভালদৰে পৰীক্ষা কৰি আৰু বিভিন্ন ইনভেষ্টিগেশ্যন কৰি সেইটো আমি নিৰ্ণয় কৰোঁ ৰোগ নিৰ্ণয় আৰু যেতিয়া এবাৰ আমি নিৰ্ণয় কৰোঁ যে এইটো ডায়েফ্ৰামেটিক হাৰ্নিয়াৰ কাৰণে হৈছে তেতিয়া আমি তাৰ অস্ত্ৰোপচাৰৰ দ্বাৰা সেইটো ঠিক কৰা হয় ছাৰ মই এটা কথা মোক সুধিবলগীয়া আছে ঠিক আছে আমি যিহেতু যিখিনি
চকুৰে দেখাত সেইখিনিটো দেখিলো আমি গম পাইছো যে এইটো সমস্যা হ'ব পাৰে কিন্তু ভিতৰত যিখিনি হয় সেইখিনি সহজতে গম পোৱা নাযায় কেনেকেনো গম পাব পাৰি সেই কথাখিনি পাতিম কিন্তু এটা ফোন আছে স্যাৰ আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই বাক্সা ডিস্ট্ৰিক্টৰ পৰা কৈছো হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে মোৰ দেউতাৰ তাৰমানে হাৰ্নিয়া হৈছিল এটা কলৰ নিচিনা হৈ আছে আপোনাৰ এই বাও চাইডে ওকে বাও সাইডে তেখেতৰ হাৰ্নিয়াৰ সমস্যা হৈছিল দেউতাৰ বয়সটো কিমান ক'লে 80 হৈছে 81 ওকে এতিয়া বৰ্তমান কেনে অৱস্থাত আছে তেওঁ এনেই লৰি ফুৰি আছে কিন্তু বস্তুটো অলপ ডাঙৰ হেন হৈছে সৰু কলৰ নিচিনা হৈছে অন্ধকোষৰ সাইডত নহয় জানো হয় 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 গ্ৰাফিকখন দেখুৱাই আছে আপোনাৰ সেই তেনেকুৱা নেকি বাৰু সেই বাওঁ চাইডে আপোনাৰ টিভিত যে দেখুৱাই আছে গ্ৰাফিকখন হয় হয় ছাৰ হয় গতিকে 81 হৈছে যদিও তেখেতৰ অস্ত্ৰোপচাৰ কৰি লোৱা ভাল হ'ব কাৰণ নহ'লে কি হ'ব এই তললৈ ওলাই আহিছে নহয় কেতিয়াবা ইমান বেছিকৈ আপোনাৰ ক্ষুদ্ৰ অন্ত্ৰ বা শৰীৰৰ অংগ ওলাই আহিব ই উভতি নাযাব উভতি নগ'লে তেখেতৰ সাংঘাতিক বিষ হ'ব তাৰপিছত বমি হ'ব আৰু লগে লগে ধৰক উইদিন 4-5 ঘণ্টাৰ ভিতৰতে অপাৰেশ্যন কৰিবলগীয়া হ'ব তেনেকুৱা এটা অৱস্থা হ'ব পাৰে গতিকে তেনেকুৱা নহওঁতেই আপুনি এইটো চিকিৎসা কৰাই ল'লে বেছি ভাল হ'ব আৰু বয়সৰ কাৰণে একো চিন্তা কৰিব নালাগে কাৰণ এইবিলাক আমি স্পাইনেল এনাস্থেচিয়াবিলাক কৰোঁ কঁকালৰ পিছফালে বেজি দিয়ে খালি নিম্নাংশ মানে অৱশ কৰে অৱশ কৰি পেলাই আপোনাৰ অপাৰেশ্যন কৰোঁতে আপোনাৰ খুব বেছি এঘণ্টা সময় লাগে ওকে অপাৰেশ্যন কৰাৰ এঘণ্টাৰ পিছত তেখেতে যাবই পাৰিব নহয় জানো নহয় হস্পিটেলত থাকিব লাগিব অপাৰেশ্যনৰ সময়টো কৈছোঁ সময়টো অপাৰেশ্যনৰ সময়টো মানে এঘণ্টাৰ ভিতৰতে কমপ্লিট কৰি দিব পাৰে চিকিৎসা হয় ডাঙৰীয়া যিহেতু ইতিমধ্যে ছাৰে উল্লেখ কৰিছিলে যে এনেকুৱা ধৰণৰ সমস্যা হ'লে অপাৰেশ্যনৰ গত্যন্তৰ নাই বেলেগ কোনো ধৰণৰ মেডিচিন দি তাক দমাই ৰাখিব নোৱাৰি বা ওলাই অহা অংশটো সুমিয়াই পঠিয়াব নোৱাৰি গতিকে ইমিডিয়েটলি অপাৰেশ্যন কৰি লোৱাই ভাল আৰু যিহেতু তেখেতৰ বয়স 81 হৈছে খুব ধুনীয়া কেছ আগে তেখেত বৰ্তমানো আছে সেই সমস্যাটো যদি সমাধান কৰি লয় নিশ্চিতভাৱে তেখেতে আৰু ধুনীয়াকৈ জীৱনটো অতিবাহিত কৰিব পাৰিব গতিকে আপোনালোকে পলম নকৰিব বাক্সাৰ পৰা বহু দূৰ নহয় গুৱাহাটী মহানগৰ আপোনালোকে আহি পোনপটীয়াকৈ ছাৰক লগ কৰিব পাৰিব মহানগৰীৰ মাৰোৱাৰী হস্পিটেলৰ শল্য বিভাগৰ জ্যেষ্ঠ চিকিৎসক আৰু আপোনালোকে পোনপটীয়াকৈ আহি ছাৰৰ সৈতে কথা পাতি এই সমস্যাটো সমাধান কৰিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ এবাৰ ছাৰ মই অকণমান জানিব বিচাৰিছোঁ যিহেতু বাহিৰৰ অংশটোত আমি অৱহেলা কৰাৰ কাৰণে কেতিয়াবা থাকি যাব পাৰে সময়মতে চিকিৎসকৰ কাষলৈ নহাকৈ কিন্তু ভিতৰত আমি গমেই নাপাওঁ ক'ত কি হৈছে কেনেধৰণৰ সেই ভিতৰত যদি কেনেবাকৈ হাৰ্নিয়াৰ হ'বলৈ হয় তেনেহ'লে কেনেকুৱা ধৰণৰ লক্ষণৰ জৰিয়তে আমি জানিম যে আমাৰ এনেকুৱা ধৰণৰ এটা সমস্যা হৈছে আমি ইমিডিয়েটলি চিকিৎসকৰ ওচৰলৈ যাব লাগে লক্ষণবিলাক প্ৰথমতে আমি ঠিক সাধাৰণতে গেষ্ট্ৰিক বুলি ক'লে যেনেকুৱা লক্ষণ হয় তেনেকুৱা লক্ষণ হয় সেইকাৰণে বহুত সময়ত ইভিন ৰোগীয়ে মানে পৰামৰ্শ নোলোৱাকৈ গেষ্ট্ৰাইটিছৰ দৰৱ চৰব কিনি খাই থাকে আজিকালি আমাৰ অসমতো কাউণ্টাৰত গৈ গ'লেই দিয়ে অন্য দেশত নিদিয়ে সেইটো যিয়ে নহওক কিন্তু হয়তো 2 এদিন কাম কৰি পিছত কাম নকৰে আৰু সেইবিলাকৰ কি হয় বিশেষকৈ মানে যিহেতু ষ্টমাকৰ ওপৰ অংশ মানে সেই ফাকেদি গৈ থৰাচিক কেভিটি পায় তেতিয়াহ'লে কি হয় যেতিয়া ভাত খাই পেলাই যদি শুৱে তেতিয়াহ'লে খোৱা আহাৰখিনি আমাৰ পেটত যথেষ্ট সময় থাকে প্ৰায় 2.5 ঘণ্টামান থাকে 2.5 ঘণ্টাৰ পিছতহে সেইটো খালী হৈ তললৈ যায় গতিকে এইখিনি সময়ত সেই খোৱা আহাৰখিনি আধা যিখিনি পচন হ'ল বা ডাইজেষ্ট হ'ল সেইখিনি ওপৰলৈ গুচি আহে ওপৰলৈ গুচি আহিলে এই আপোনাৰ এচিড ইৰাকটেশ্যন হ'ব মুখটি টেঙা টেঙা পানী ওলাব বমি হ'ব সেই তেনেকুৱা লক্ষণ হয় অকণমান লক্ষণবিলাক নৰ্মেল গেষ্ট্ৰাইটিছ বা গেষ্ট্ৰিক আলচাৰ ডিউডেনেল আলচাৰ লক্ষণতে অলপ বেলেগ সেইকাৰণে পটককৈ ধৰিবলৈ দিগদাৰ কিন্তু আজিকালি যিহেতু ইনভেষ্টিগেশ্যনবিলাক বহুত ভাল ভাল ইনভেষ্টিগেশ্যন ওলাইছে সেইবিলাক ধৰিবলৈ ইমান ডায়েগন'চিছ কৰিব এণ্ডস্কপি কৰিলে একেবাৰে সোনকালে ধৰা পৰে সেইটো ধৰা পৰাৰ পিছত যেতিয়া হেৰি হয় তেতিয়া সেইটো অস্ত্ৰোপচাৰ কৰি দিব লাগে আৰু অস্ত্ৰোপচাৰো আজিকালি যে পেট কাটি কৰিব লাগে তেনেকুৱা নহয় আপোনাৰ ইভিন এণ্ডস্কপিকেলিও সেই অপাৰেশ্যনটো কৰি দিব পাৰে তাৰমানে মুখেদি পাইপটো সোমোৱাই মানে পেটলৈ পাইপটো ভৰাই তেনেকৈও অপাৰেশ্যন কৰিব আহিলে মানে নামবিলাক অলপ জটিল মই সেইবিলাকলৈ নাযাওঁ আমি জানো এটা প্ৰয়োজনো নাই সেইটো আৰু সেইটো যদি সম্ভৱ নহয় য'ত সুবিধা নাই তেতিয়াহ'লে পেটটো আমি যেনেকৈ গেষ্ট্ৰিকৰ অপাৰেশ্যন কৰোঁ পেটটো ফালি পেলাই সেইটো আগৰ জেগালৈ আনি সেই যিটো মানে
সোমাই যাব পৰা যিখিনি দুৰ্বল বা ফাঁক আছিলে সেই ফাঁকটো বন্ধ কৰি দিয়া মই একদম চিম্পুলকৈ কৈছোঁ একেবাৰে যাতে সি যাতে মানে ষ্টমাকৰ ওপৰ অংশ যাতে আৰু ওপৰলৈ গুচি যাব নোৱাৰে আৰু তেনে সম্পূৰ্ণ ভাল হৈ যায় ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে এই মোৰ ল'ৰাটো 32 হ'ল 32 মানে তাৰ বস্তুটো মানে সৰুতে মোক নাজানিলোঁ তলৰ গুটি দুটা মানে ওপৰতে থাকে হয় হয় তেখেতে এটা অন্ধকোষৰ কথা কৈছে যে ওপৰতে থাকি যায় বুলি কৈছে ছাৰ এইটো মানে ওপৰত থাকিলেও আপুনি বাহিৰৰ পৰা হাতেৰে অনুভৱ কৰিব পাৰি নহয় জানো অনুভৱ কৰি খালি তললৈ ছালটোহে আছে আচ্ছা আচ্ছা এনেই কেতিয়াবা ধৰক হাতেৰে আপোনালোকে তললৈ আনিবলৈ চেষ্টা কৰিছে নেকি আহে নেকি মালিচ কৰিছিলোঁ মালিচ কৰোঁতে মানে নাহিলে নাহোঁতে এতিয়া প্ৰায় বিষাই থাকে এক চাইডে মস্ত ডাঙৰ এডাল হয় এটা কাম কৰক আপোনালোকে এইটো মানে এক হিচাপে ইমান বিপদজনক নহয় কেতিয়াবা মানে অন্ধকোষবিলাক আমাৰ পেটৰ ভিতৰত মানে সৃষ্টি হয় যেতিয়া মাকৰ মানে হেৰি গৰ্ভত থাকে তাৰপিছত লাহে লাহে নামি পেলাই তাৰ আগৰ জেগালৈ আহে তেওঁৰ নামি আহিছে কিন্তু কিবা কাৰণে নামি নাহি পেলাই তাতে ৰৈ গ'ল তেওঁৰ জন্ম হৈ গ'লগৈ সন্তানটোৰ গতিকে সেইটো ইমান ডাঙৰ কথা নহয় আপোনাৰ এনেকৈ বিশেষজ্ঞক দেখুৱাই পেলাই সেইটো অপাৰেশ্যন কৰি পেলাই তললৈ লৈ আনিব পাৰি দুইটা একেলগেও কৰিব পাৰে আৰু সাধাৰণ এটা এটাকৈও কৰিব পাৰে এইটো এবাৰ আপোনালোকে দেখুৱাই লওক বেছি পলম নকৰিব নহ'লে বেছি পলম কৰিলে তললৈ নমাই অনাটো অকণমান কঠিন হৈ পৰিব মানে একো ডাঙৰ অপাৰেশ্যন নহয় চিন্তা কৰিব নালাগে বাহিৰত আছে অকণমান ক'ৰবাত লাগি আছে গতিকে সেইখিনি হেৰি কৰি পেলাই আমি তললৈ আনি এই ছালৰ লগত ফিক্স কৰি দিওঁ সেই তেনেকৈ আগৰ জেগালৈ গুচি আহে সেইটো মানে আনডিচেণ্ডেড টেষ্টিছ বুলি কওঁ আমি অ'কে হয় বাইদেউ ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ কৈ দিছে আচলতে বৰ্তমান 32 হৈছে অকণমান দেৰি হ'ল আপোনালোকে ইয়াৰ আগতেই হয়তো এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিছিল হয় 32 হৈছে হয় আৰু দেৰি কৰিব নালাগে আপোনালোকে ইমিডিয়েটলি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপক আৰু পোনপটীয়াকৈ ছাৰৰ সৈতেও যোগাযোগ কৰিব পাৰিব আমি অনুষ্ঠানৰ শেষৰ ফালে ছাৰৰ এড্ৰেছটো আমি জনাই দিম আৰু ইতিপূৰ্বে মই বাৰম্বাৰ উল্লেখ কৰি আহিছোঁ যে ছাৰ হৈছে মাৰোৱাৰী হস্পিটেলৰ মহানগৰী 8 গাঁওস্থিত মাৰোৱাৰী হস্পিটেলৰ শল্য বিভাগৰ তেখেতে মুৰব্বী চিকিৎসক আৰু তালৈ আহিলে পোনপটীয়াকৈ ছাৰক আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু যি কি নহওক এটা কথা কিন্তু ফোন কলছটো লোৱাৰ আগতে ছাৰে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছিলে যে আমি সততে ভাবি থাকোঁ আমাৰ গেষ্ট্ৰিক হৈছে আৰু আমি বিভিন্ন ধৰণৰ গেষ্ট্ৰিকৰ ঔষধ আনি ফাৰ্মাচীৰ পৰা ঔষধ আনি আমি পটকৈ খাই দিওঁ তাৰপিছতো কিন্তু আমাৰ জ্বলা পোৰা উগাৰ আহি থাকে সহজে আমাৰ হজম নহয় আমি সদায় গেছ বুলিয়ে ভাবি থাকোঁ কিন্তু অকল গেছ ভাবি বা গেষ্ট্ৰিক বুলি ভাবি গেষ্ট্ৰিকৰ ঔষধ এটা খাই এনেধৰণে গেষ্ট্ৰিকৰ সমস্যা সমাধান কৰিছোঁ বুলি ভাবি লোৱাটো ভুল হ'ব ইমিডিয়েটলি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব কিয়নো এয়া গেষ্ট্ৰিক নহয় হয়তো হাৰ্নিয়াৰৰ ভিতৰুৱা কিবা লক্ষণো হ'ব পাৰে গতিকে নিশ্চিত নোহোৱালৈকে ইয়াক গেছ বুলি গেছৰ ঔষধ খাই এনেও সময় নষ্ট কৰি বা সমস্যাটো অধিক ভয়াৱহ কৰি নুতুলিব ইমিডিয়েটলি এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব আমি জানো ছাৰ আৰু মই বহুত দেখিছোঁ এনেকুৱা ধৰণৰ যে গেষ্ট্ৰিকৰ সমস্যা পেট জ্বলা পোৰা কৰি থাকে পেটটো ফুলি থাকে একদম গেছ লাগি থাকে ডাইজেষ্ট নহয় খোৱা বস্তুবোৰ ওলাই আহিবলৈ হেৰি কৰি থাকে টেঙা পানী উগাৰ আহি থাকে আৰু তেওঁলোকে ভাবি থাকে যে মোৰ অকল গেছৰ প্ৰব্লেম হৈছে গেছৰ সমস্যা হৈছে আৰু সেই গেছৰ সমস্যা সমাধানৰ কাৰণে বিভিন্ন ধৰণৰ ঔষধ সেৱন কৰে খুব সাময়িক ৰিলিফ পায় কিন্তু সেইটো যদিহে সমস্যাটোৱেই গেষ্ট্ৰিক নহয় তেনেহ'লে নিশ্চিতভাৱে তেওঁ নাপাব গতিকে এই কথাটো খুব এটা গুৰুত্ব দিবলগীয়া কথা আমি বাহিৰততো কিবা এটা হ'লে মানে আমি ধৰিব পাৰিছোঁ যে এয়া আমাৰ কিবা এটা ওলাই আহিবলৈ চেষ্টা কৰিছে গতিকে ই হাৰ্নিয়াৰ হ'ব পাৰে কিন্তু আমাৰ শৰীৰৰ ভিতৰত যদি তেনেকুৱা সমস্যা হয় তেনেহ'লে সেই সমস্যাৰ লক্ষণসমূহ গেষ্ট্ৰিকৰ সৈতে একেই গতিকে প্ৰলম কৰিব নালাগে অৱজ্ঞা কৰিব নালাগে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ ইমিডিয়েটলি পৰামৰ্শ ল'ব লাগে ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব তেজপুৰৰ পৰা কৈছোঁ হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে এই মোৰ ল'ৰাটোৰ মানে মই দেখুৱালোঁ মিছন হস্পিটেলত দেখুৱাওঁতে মানে বস্তু দুটা বাহিৰ কৰি দিম বুলি কৈছে তলৰ কণী দুটা এতিয়া ল'ৰাটো থাকিবনে নাই বা কিবা এটা বিপদ হ'বনে এইটো সুধিছোঁ মই অ'কে ইতিপূৰ্বে বাইদেউগৰাকীয়ে ফোন কৰিছিলে আৰু তেখেতে মিছন হস্পিটেলত দেখুৱাৰ কথা কৈছে কিবা সমস্যা হ'ব নেকি বাহিৰলৈ উলিয়াই অনাৰ পিছত সেইটোহে জানিব বিচাৰিছে সমস্যা নহয় যদি নকৰে তেতিয়াহে সমস্যা হ'ব একো নহয় একো চিন্তা নকৰিব
হয় বাইদেউ ইতিমধ্যে ছাৰে কৈছে যে কোনো ধৰণৰ সমস্যা নহয় যদিহে অপাৰেশ্যন কৰি বা সমস্যাটো সমাধান নকৰে তেতিয়াহে সমস্যাৰ সৃষ্টি হ'ব যদি চিকিৎসকে যি ধৰণে তেখেতক অপাৰেশ্যন কৰি তললৈ লৈ অনাৰ কথা কৈছে সেইখিনি কৰিলে কিন্তু তেখেতৰ সমস্যা নহ'ব ইমিডিয়েটলি আপুনি এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে আৰু বহু সংখ্যক দৰ্শকে আমালৈ ফোন কৰি আছে আমি বহুতৰে ফোন কলছ গ্ৰহণ কৰিব পৰা নাই কিছু অসুবিধা হৈ থকাৰ বাবে কিন্তু যথেষ্ট সংখ্যক দৰ্শকৰ আমি প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ মই পুনৰবাৰ দৰ্শকসকলক জনাই দিওঁ যে আমাৰ সৈতে আজি এগৰাকী শল্য বিভাগৰ মুৰব্বী চিকিৎসক আমাৰ সৈতে উপস্থিত আছে আৰু সমান্তৰালকৈ তেখেত এগৰাকী সাহিত্যিক সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ প্ৰাণস্বৰূপ ছেভ ভৰলুৰ প্ৰতিষ্ঠাপক সভাপতি ছাৰে বহু অভিজ্ঞতা আছে ছাৰৰ আজি দীৰ্ঘদিনীয়া যি চিকিৎসা ক্ষেত্ৰখনৰ লগত জড়িত গতিকে আমি ছাৰৰ কিছু অভিজ্ঞতা সম্পৰ্কে জানিবলৈ চেষ্টা কৰোঁ ছাৰ আপুনি যিহেতু দীঘলীয়া পৰিক্ৰমা এই শল্য বিভাগৰ বা হাৰ্নিয়াৰ সৈতে আপুনি ৰিলেটেড হৈ আছে চিকিৎসা ক্ষেত্ৰখনত চিকিৎসা প্ৰদান কৰি আছে কেনেকুৱা পৰ্যায়ত আপোনাৰ কাষলৈ এগৰাকী ৰোগী আহে কাৰণ কিয় আমি এটা কথা বাৰম্বাৰ উল্লেখ কৰিছোঁ যে ইমিডিয়েটলি মানুহবোৰ নাহে এলেহুৱা বা নিজে অৱজ্ঞা কৰে যাৰ কাৰণে কেনেকুৱা ধৰণৰ এটা পৰ্যায়ত আহে সেইটো কমপ্লিকেট হয় নেকি বা যদিহে সময়মতে নাহে তেনেহ'লে অনাগত সময়ত কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে আমাৰ যিটো অভিজ্ঞতা হৈছে মোৰ এতিয়া স্নাতকোত্তৰ কৰাৰ পিছত মোৰ প্ৰায় 45 বছৰ হৈছে চাৰ্জিকেল প্ৰফেশ্যনত ছাৰ আমি কথাটো আপোনাৰ পৰা জানিম আপোনাৰ 45 বছৰীয়া অভিজ্ঞতা মই জানিবলৈ চেষ্টা কৰিম কিন্তু এগৰাকী দৰ্শক আছে মই ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মোৰ তাৰমানে পেটটো অলপ বিষাই থাকে পেট বিষাই থাকে আপোনাৰ নহয় জানো হয় হয় বেলেগ কিবা সমস্যা পেটটো তাৰমানে সমকে হৈ থাকে পেট যে বিষাই থাকে আপুনি কি বুলি অনুমান কৰিছে আপুনি ভাবে নেকি যে মোৰ গেছৰ কাৰণে পেটটো বিষাই আছে নে খোৱাৰ পিছত বিষাই তল পেটটো বিষাই আৰু পেটটো ঘন হয় তল পেটটো আপোনাৰ বিষাই থাকে নহয় জানো হয় হয় প্ৰস্ৰাৱ কেনেকুৱা হয় বাৰু প্ৰস্ৰাৱ পেটটো অলপ পুৰে নেকি তেতিয়াহ'লে তলপেট যদি আপোনাৰ এইটো ইউৰিনাৰী প্ৰব্লেম হ'ব প্ৰস্ৰাৱজনিত প্ৰব্লেম হ'ব আপোনাৰ আপুনি চিকিৎসকক দেখুওৱা উচিত আৰু আল্ট্ৰাচাউণ্ড কৰিব লাগিব পেচাবৰ পৰীক্ষা কৰিব লাগিব সেইটো চিম্পল আপোনাৰ ইউৰিনাৰী ইনফেকশ্যনো হ'ব পাৰে সংক্ৰমণ হৈ পেলাই হ'ব পাৰে অথবা আপোনাৰ যিটো আমাৰ প্ৰস্ৰাৱ থলি আছে ইউৰিনাৰী ব্লাডাৰ বুলি কওঁ তাত পাথৰ থাকিব পাৰে বা ওপৰতো হয়তো পাথৰ থাকিব পাৰে বিভিন্ন কাৰণত হ'ব পাৰে গতিকে আপুনি পৰীক্ষাখিনি কৰিলেহে মানে ইনভেষ্টিগেশ্যন কৰিলেহে মানে ভালকৈ ক'ব পৰা যাব কিন্তু এটা কথা ক'ব পাৰোঁ আপোনাৰ যদি প্ৰস্ৰাৱটো পুৰে তেতিয়াহ'লে আপুনি পানী অলপ সৰহকৈ খাব মই লিটাৰৰ হিচাপত নকওঁ আমি যিমান খাওঁ তাতকৈ আপুনি দুগুণকৈ খাওক এগিলাচৰ জেগাত দুগিলাচ খাওক আৰু আপুনি পৰীক্ষা কৰাই লওক ইমান ভয় কৰিবলগীয়া কথা একো নাই আৰু বয়স কিমান হৈছে বাৰু 40 মান হৈছে 40 নহয় গতিকে কিছুমানৰ ধৰক অলপ সোনকালে প্ৰস্টেটৰ প্ৰব্লেমো আৰম্ভ হয় সমস্যাও আৰম্ভ হয় আপুনি পৰীক্ষা কৰিলে এখন আল্ট্ৰাচাউণ্ড কৰিলে আপুনি প্ৰায় গোটেইখিনি কথা গম পাই যাবগৈ হয় 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 ডাঙৰীয়া ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ কৈছে আৰু তলপেটৰ সমস্যা পেচাব জ্বলা-পোৰাৰ যিহেতু আপোনাৰ সমস্যাৰ কথা ক'লে গতিকে ইউৰিনেৰী কিবা সমস্যা হ'ব পাৰে ইনফেকশ্যন হ'ব পাৰে গতিকে আল্ট্ৰাচাউণ্ডখন কৰিলে মানে সকলো কথা স্পষ্ট হ'ব আৰু যেতিয়াই নেকি আপোনাৰ সমস্যাটো নিশ্চিত কৰিব পাৰিব সেই সমস্যা অনুসৰি যদি চিকিৎসা লয় তেনেহ'লে নিশ্চিতভাৱে উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে ছাৰ 45 বছৰৰ অভিজ্ঞতা অকণমান জানো মই পাছ কৰাৰ পিছতে অসম মেডিকেল কলেজৰ পৰা মানে এখন চাহ বাগিচা কোম্পানীৰ সোমালোঁ জকাই ইণ্ডিয়া লিমিটেড এখন চেণ্ট্ৰেল হস্পিটেল আছিলে জকাই চেণ্ট্ৰেল হস্পিটেল পানীতোলাত আৰু তেতিয়া মই প্ৰথম সোমাইছোঁ আমি এতিয়া ট্ৰেইনিং পিৰিয়ডততো আমি সিমান কৰিবলৈ নাপাওঁ আমি প্ৰফেচাৰৰ লগত সাধাৰণতে সহায় কৰোঁ দুই এটা কেতিয়াবা এপেণ্ডিক্স হাৰ্নিয়া তেনেকৈ কৰিবলৈ দিয়ে গতিকে ক'বলৈ গ'লে মই তাতেই মানে মোৰ চাৰ্জাৰীৰ জীৱন আৰম্ভ কৰিলোঁ কিন্তু এটাই ভাল তাত যিজন এনাস্থেচিষ্ট আছে বাকী চিকিৎসক তেওঁলোকে খুব উৎসাহ দিছিলে আৰু বিশেষকৈ চাহ বাগিচাৰ এই শ্ৰমিকসকলৰ তেওঁলোকৰ বডি ইমিউনিটি ৰোগ প্ৰতিৰোধ শক্তিটো খুব ভাল ইমান ডাঙৰ অপাৰেশ্যন কৰা যায় একদম সুন্দৰ
সুন্দৰকৈ কেতিয়াবা গলব্লাডাৰ অপাৰেশ্যন আজিকালি লেপাৰস্কপি আগতে আমি পেট কাটি কৰিছিলোঁ পিছদিনা যেতিয়া চাবলৈ যাওঁ আমাৰ তাৰমানে অপাৰেটিভ ৱাৰ্ড বা নন অপাৰেটিভ ৱাৰ্ড কোনো নাছিলে একেলগে ৰাখা আছিলে পেচেণ্ট বিচাৰিবলগীয়া হয় কোনজনে অপাৰেশ্যন কৰিছে পেচেণ্ট আৰামত বহি থাকে একদম গতিকে সেইটো এটা খুব ডাঙৰ প্লাছ পইণ্ট আছিলে মোৰ কাৰণে আচলতে সেইটো কিন্তু এটা কথা ক'ব পাৰি যে তেওঁলোকে কাম কৰি থাকে যে নিজৰ শৰীৰটো এক্টিভ কৰি থাকে তাৰ কাৰণে চাগে ৰোগ প্ৰতিৰোধ ক্ষমতাটো বেছি সেইকাৰণে তেওঁলোকৰ মানে সোনকালে ভাল হৈ যায় আৰু তেতিয়াতো বেছি অপেন মানে লেপাৰস্কপি আৰম্ভই হোৱা নাই আৰু বিশেষকৈ হাৰ্নিয়া যথেষ্ট কৰিলোঁ এই ইংগুইনেল হাৰ্নিয়া এই যিটো আমি কমন বুলি যিটো কৈছোঁ আৰু তেতিয়া এই মেছ বা এই প্ৰলিন মেছ জালি সেইটো বস্তু ওলোৱা নাছিলে আৰু আমি তেতিয়া খালি চিলাই কৰি ফ্ল'ৰটো ষ্ট্ৰং কৰি দিছিলে আৰু মই এতিয়া ক'বলৈ গৌৰৱবোধ কৰোঁ যে এজনো পেচেণ্ট মোৰ ঘূৰি অহা নাই কিয় কৈছোঁ কাৰণ আমাৰ প্ৰায় 20-22খন গাৰ্ডেন আছিলে তাৰে যিমানখিনি পপুলেশ্যন গোটেইখিনি ফ্ৰী ট্ৰিটমেণ্ট পায় আৰু চাৰ্জাৰীৰ কাৰণে আমাৰ হস্পিটেললৈ আহে গতিকে ধৰক মই চাৰ্জাৰী বা কোনোবা এজনে অপাৰেশ্যন অস্ত্ৰোপচাৰ কৰা যদি কিবা যদি প্ৰব্লেম হয় তেওঁ আকৌ আমাৰ তালৈকে ঘূৰি আহে বোলে অন্যত দেখুৱাওঁগৈ সেইটো কথা নাহে কাৰণ এইখন আমাৰ বিনামূলীয়া আছিলে আৰু আমাৰ হস্পিটেলৰ ওপৰত শ্ৰমিক আৰু যিখিনি কৰ্মচাৰী অগাধ বিশ্বাস আছিলে এনেকুৱা বিশ্বাস আছিলে মই এতিয়া কৈ মানে মোৰ ভালো লাগে তেওঁলোকে ধৰি লয় যে ইয়াত যদি ভাল কৰিব নোৱাৰে মেডিকেলতো ভাল কৰিব সেইকাৰণে কেতিয়াবা কিছুমান পেচেণ্ট আমি মেডিকেলত পঠিয়াবলৈ চেষ্টা কৰোঁ তেওঁলোক নাযায় মানে ইয়াতে যি হয় হ'ব আৰু তেওঁলোকে ডিক্লেয়াৰ কৰি দিয়ে না ইয়াত যদি বড় হস্পিটেল বুলি কয় তেওঁলোকে বড় হস্পিটেলত যদি নাই ভাল হ'লে ক'তো ভাল নহয় সেইটো এটা ডাঙৰ আৰু সেইটো হাৰ্নিয়াৰ আৰু বিভিন্ন ধৰণৰ আৰু আচৰিত কথা তাত কিন্তু এই ভেন্ট্ৰেল হাৰ্নিয়া মই প্ৰথমতে যিখিনি ক'লোঁ তেনেকৈ বৰ কম পাইছিলোঁ যদিও তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰে খুব কম পাইছিলোঁ দুই এটা কাৰণ তেওঁলোকৰ মানে বডিৰ বিল্ড বা হেৰিটো খুব কঠোৰ পৰিশ্ৰমৰ কাৰণে খুব ষ্ট্ৰং আছিলে আৰু খালি ইংগুইনেল হাৰ্নিয়াই বেছি পাওঁ কাৰণ সেইটো মই কৈছিলোঁ জন্মগত সেইখিনি এটা কোমল অংশ থাকে দুৰ্বল অংশ থাকে সেইকাৰণে ওলায় আৰু অপাৰেশ্যন কৰিলে খুব ভাল হয় আৰু অকল সেইটোৱে নহয় মই মানে হয়তো ঈশ্বৰ মোৰ লগত আছিলে বুলি বহুতে কয়তো মোৰ লগত আছিলেই কিজানি কাৰণ ইমানবিলাক চাৰ্জাৰী কৰিছোঁ ৰাতি কৰিছোঁ ইমাৰ্জেঞ্চি কৰিছোঁ কিন্তু মানে সকলোৱে ভাল হৈ গৈছে খুব ভাল ছাৰ খুব ভাল আচলতে দৰ্শকসকল নিজৰ কথা নিজে কোৱাটো অকণমান আমি হেৰিয়ে কৰোঁ কিন্তু ছাৰৰ যিখিনি অভিজ্ঞতা আছে আচলতে সঁচাকৈ খুব শলাগিবলগীয়া ছাৰে ইমানখিনি কাম কৰি আছে আজি 45 বছৰ ধৰি আৰু প্ৰত্যেকে সুস্থ হৈ তোলাটো বা প্ৰত্যেককে সুস্থ কৰি তোলাটো আচলতে এটা বিৰল কৃতিত্ব আৰু এগৰাকী চিকিৎসক আজি আমাৰ সৈতে উপস্থিত আছিল আমি বহুখিনি কথা পাতিলোঁ হাৰ্নিয়াৰ সম্পৰ্কে আৰু কেনেধৰণে উপকৃত হ'ব পাৰি বা সেই সমস্যাসমূহ কেনেধৰণে সমাধান কৰিব পাৰি একমাত্ৰ সমাধান কি সেইখিনিও ছাৰে খুব ধুনীয়াকৈ আমাক ক'লে ছাৰ বহুকেইগৰাকী দৰ্শকে এটা কথা জানিব বিচাৰিছিলে তেওঁলোকে এক্সট্ৰাকৈ ফোন কৰি আমাৰ টেকনিকেল টিমক ইতিমধ্যে কৈ আছে যে আমি ছাৰক ক'ত লগ পাম এনে মই বাৰম্বাৰ তেওঁলোকক কৈ আছিলোঁ যে ছাৰ মহানগৰী 8 গাঁওস্থিত মাৰোৱাৰী হস্পিটেলত বহে মই আপোনাৰ মুখেদি এবাৰ যদি আমাৰ দৰ্শকসকলক জনাই দিয়ে আপুনি ক'ত বহে কেনেকৈ লগ পাব আচ্ছা মই চাহ বাগিচা চাকৰিৰ পৰা তাত একেৰাহে একেখন হস্পিটেলত 24.5 বছৰ কৰিছোঁ হয়তো শুনি আপোনালোকে আচৰিত হ'ব খুব ভাল লাগিছিলে আৰু বিশেষকৈ মই সাহিত্য চৰ্চা কৰোঁ কাৰণে গোটেই পানীতোলা গোটেই অঞ্চলখিনি মোক খুব উৎসাহ দিছিলে আৰু সমাজৰ লগত মিলি গৈছিলোঁ সেইকাৰণে বাগিচা হস্পিটেল হোৱা স্বত্তেও মই ইমান বছৰ থাকিলোঁ আৰু কাম কৰি খুব ভাল পাইছিলোঁ তাৰপিছত আহি পেলাই মই মাৰোৱাৰী হস্পিটেলত 2009 চনৰ পৰা এতিয়ালৈকে কৰি আছোঁ গতিকে মাৰোৱাৰী হস্পিটেলৰ আপোনালোকে ফোন নম্বৰত ফোন কৰিলেও আপোনালোকে পাই যাবগৈ আৰু ইয়াত মই দেওবাৰৰ বাহিৰে দেওবাৰে যেতিয়া অপাৰেশ্যন মানে কাম থাকে তেতিয়া আহোঁ নহ'লে আমাৰ শনিবাৰৰ পৰা সোমবাৰৰ পৰা শনিবাৰলৈকে 10টাৰ পৰা মানে 3টা বজালৈকে আমি থাকোঁৱেই আৰু হয় হয় দৰ্শকসকল আমি ইতিমধ্যে আপোনালোকক বাৰম্বাৰ কৈ আহিছোঁ যে ছাৰক আপোনালোকে মাৰোৱাৰী হস্পিটেলত পাব দেওবাৰৰ বাদে সোমবাৰৰ পৰা শনিবাৰলৈকে ছাৰ থাকে চিকিৎসালয়খনত আৰু আপোনালোকে জানি ভাল পাব যে 2009 চনৰ পৰা বৰ্তমানলৈকে ছাৰ মাৰোৱাৰী হস্পিটেলতে আছে আগৰখিনি চোৱা আগৰ কাল চোৱা তেওঁলোকে বাগানতে কটালে বাগানতে ইমানখিনি 20-22খন বাগানৰ শ্ৰমিকসকলক তেওঁ চিকিৎসা কৰি আহিছিল আৰু তাৰ সেই অভিজ্ঞতাৰে তেওঁ আজি সুদীৰ্ঘ বছৰকাল মাৰোৱাৰী হস্পিটেলত তেওঁ চিকিৎসা চলাই আছে বা চিকিৎসা প্ৰদান কৰি আছে আপোনালোকে আহিলে পোনপটীয়াকৈ ছাৰক লগ কৰিব পাৰিব দেওবাৰৰ দিনাখনি ইমাৰ্জেঞ্চি কিবা
অপাৰেশ্যন থাকিলে ছাৰক সেই দিনটোতো পোৱা যায় কিন্তু আপোনালোকে চেষ্টা কৰিব সোমবাৰৰ পৰা শনিবাৰ আহি আপোনালোকৰ সমস্যা সম্পৰ্কে ছাৰৰ সৈতে আলোচনা কৰিবলৈ ব্যক্তিগতভাৱে যদি ফোন নম্বৰ লাগে হস্পিটেলৰ পৰা লৈ ল'ব নিশ্চয় নিশ্চয় আৰু যদি আপোনালোকে ভাবে যে ছাৰৰ ব্যক্তিগত নাম্বাৰ লাগে তেনেহ'লে হস্পিটেলৰ আপোনালোকে আজিকালি সকলোৰে হাতে হাতে এণ্ড্ৰইড মোবাইল ফোন আছে গতিকে আপোনালোকে মাৰোৱাৰী হস্পিটেলৰ বিষয়ে যদি চাব বিচাৰে তাতে ফোন নম্বৰ এভেইলেবল আছে সেই ফোন নম্বৰত ফোন কৰি মাৰোৱাৰী হস্পিটেলৰ ফোন নম্বৰত ফোন কৰি আপোনালোকে আমাৰ ছাৰৰ নাম্বাৰটো আপোনালোকে ল'ব পাৰিব যি কি নহওক ছাৰ খুব ভাল লাগিলে আপুনি আমাৰ অনুষ্ঠানলৈ আহিল আৰু আমাক এঘণ্টা সময় দিলে মই ভাবোঁ যে দৰ্শকসকল যথেষ্ট উপকৃত হ'ব আৰু বহুকেইটা নজনা কথা জানিলোঁ আমি সাধাৰণতে অৱজ্ঞা কৰি থকা কিছুমান সমস্যা সম্পৰ্কে জানিব পাৰিলোঁ আপুনি এটা কিবা কথা ক'ম বুলি ভাবিছে নিশ্চয় এষাৰ কথাৰে মই সামৰণি মাৰিম নিশ্চয় নিশ্চয় হাৰ্নিয়া মানে শৰীৰৰ কিবা অংশত ফুলি অহা কিন্তু বিষ হোৱা বা হেৰি তেনেকুৱা নহয় পেটৰ যিটো অংশ যদি তেনেকুৱা দেখে আৰু সন্দেহ হয় বা কোনোবাই কয় যে আপোনাৰ বা তোমাৰ হাৰ্নিয়া হৈছে আপোনালোকে অৱহেলা নকৰিব চিকিৎসকৰ পৰামৰ্শ লাগিব ল'ব এইটোৱে নাভাবিব যে চিকিৎসকৰ ওচৰলৈ নিলে চিধাই টেবুলত নি কাটি দিব সেইটো নহয় অন্ততঃ আপোনালোকে চিকিৎসকৰ পৰামৰ্শলৈ জানিলেও কি হৈছে বা কিমান দিন বাট চাব পাৰি বা কিমান দিনত কিন্তু সেইটোৰ এটাই নিৰাময় সেইটো হৈছে অস্ত্ৰোপচাৰ কিন্তু আপোনালোকে অৱহেলা নকৰিব অৱহেলা কৰিলে মানে অবাঞ্ছিত বিপদৰ সন্মুখীন হ'ব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ পুনৰ লগ পাম আপোনাক আমাৰ অনুষ্ঠানত আৰু দৰ্শকসকল এয়া আছিল মাৰোৱাৰী হস্পিটেলৰ শল্য বিভাগৰ মুৰব্বী চিকিৎসক সমান্তৰালকৈ এগৰাকী সাহিত্যিক ছেভ ফৰ অলৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ ৰবীন্দ্ৰনাথ মজুমদাৰ আৰু যিসকল দৰ্শকে আমালৈ ফোন কৰিলে তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অহা সময়ত পুনৰ এগৰাকী অন্য চিকিৎসকক লৈ অন্য এটা সমস্যা লৈ আমি আপোনালোকৰ কাষলৈ আহিম আৰু তেতিয়ালৈকে চাই থাকক আমাৰ এই অনুষ্ঠান সমান্তৰালকৈ বিভিন্ন বা বাতৰিৰ বাবেও চাই থাকক আমাৰ চেনেল প্ৰথম খবৰ 24/7